নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি বৰ্তমান যিহেতু এডিআৰই গ্ৰেড 4ৰ ভাইভা টেষ্ট চলি আছে, সেই ভাইভা টেষ্টটোত 17 তাৰিখৰ পৰা 21 তাৰিখলৈ কেনেকুৱা বিষয়ৰ ওপৰত প্ৰশ্ন উত্তৰ সুধিছে বা কোনকেইটা প্ৰশ্ন উত্তৰ বিশেষভাৱে সুধি আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। লগতে বৰ্তমান অনাগত দিনত যিমানখিনি কেণ্ডিডেটৰ আহি আছে ভাইভা টেষ্ট, তেওঁলোকে আমাৰ ভিডিঅ'টোৰ পৰা গম পাব পাৰিব এটলিষ্ট কিমানখিনি টপিকৰ পৰা প্ৰশ্ন সুধি আছে বৰ্তমান গ্ৰেড 4ৰ ভাইভা টেষ্টত। নেক্সট যিমানখিনি ভাইভা টেষ্ট আহি আছে কেণ্ডিডেটৰ, তেওঁলোকে কিছুমান সৰু সুৰা ভুল কৰে, যিখিনি ভুলৰ বাবে হয়তো তেওঁলোকে পাব লগা নম্বৰ নাপায়। একদম সৰু সৰু কথা, সৰু সৰু মিষ্টেক। আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ, ইয়াৰ আগৰ ভিডিঅ'ত কিছুমানে কৈছে যে ভাইভাত কমকৈ প্ৰশ্ন সুধিছে, ভাইভাত অকণমান সহজকৈ প্ৰশ্ন সুধিছে, আমাক নিজৰ পৰিচয়টো লৈছে, তাৰ বাহিৰে একো কোৱা নাই। তো কিছুমানে অকণমান ইজি বুলি কৈছে, ইমান টান পোৱা নাই আমি, বা আমাৰ চাকৰি হ'ব বুলিও কিছুমানে কৈছে। চাওক, এতিয়ালৈকে ভাইভাৰ ৰিজাল্ট দিয়া নাই, পৰীক্ষাৰ ৰিজাল্ট হয়তো দিছে, ইউনিভাৰ্চিটিৰ ভাইভাৰ ৰিজাল্ট। নেক্সট আপোনালোকৰ এপইণ্টমেণ্ট অহাৰ পিছতহে আপোনালোকৰ চাকৰি হ'ব। সেয়েহে এতিয়াই ভাবিব নালাগে, ইমান সহজকৈ ল'ব নালাগে যে ভাইভা আমাৰ পাছেই কৰিলোঁ, আমাৰ চাকৰিয়ে হ'ল, তেনেকুৱাকৈ ভাবিব নালাগে, ইমান সহজকৈ ল'ব নালাগে। এইকাৰণে ল'ব নালাগে, যদি আপোনালোকে ভাবিছে আপোনালোকক কম প্ৰশ্ন সোধাৰ বাবে বা তোমালোকক কম প্ৰশ্ন সোধাৰ বাবে ভাইভা টেষ্টটো সহজ, বা 2-3 মিনিট তোমালোকক পেনেলত ৰাখিয়েই যদি তোমালোকক বিদায় দিছে, যদি তেওঁলোকে তোমালোকক আহিব দিছে, যদি আপোনালোকে ভাবি আছে ভাইভা টেষ্টটো আমাৰ বাবে সহজ হৈছে, আমি এটাখিনি প্ৰশ্ন উত্তৰ পাৰিছোঁ, আমি হয়তো তেওঁলোকৰ মাইণ্ডত সোমাই যাব পাৰিছোঁ, সেইবাবে আমাক সোনকালে আহিব দিছে বুলি ভাবিছে, সেয়া আপোনালোকৰ ভুল। তেনেকুৱাকৈ নাভাবিব। কি নম্বৰ পাইছে, কি নম্বৰ পোৱা নাই, সেয়া তোমালোকে এতিয়ালৈকে দেখা নাই বা সেয়া তোমালোকে এতিয়ালৈকে গম পোৱা নাই। সেইকাৰণে এতিয়াই চাকৰি হ'ল বুলি দম্ভালি মাৰিব নালাগে, এতিয়াই আমাৰ ভাইভা টেষ্ট ভাল হ'ল, ভাইভা টেষ্ট সহজ বুলি দম্ভালি মাৰিব নালাগে। ভগৱানে ভাল কৰক সকলোকে, তাকেই প্ৰাৰ্থনা কৰোঁ। যিমানে সৎ ৰাস্তাত থাকি, সৎ পথত থাকি ইমানখিনি পাইছেগৈ, এটলিষ্ট ভাইভা টেষ্ট দিব পাৰিছেগৈ তেওঁলোকৰ চাকৰি হওক, কষ্ট কৰাখিনি, সেয়াই সদায় কামনা কৰোঁ। কিন্তু অহংকাৰ ভাৱ কোনেও কেতিয়াও নল'ব, কাৰণ এটা পোষ্টৰ বিপৰীতে 2জন কেণ্ডিডেট ভাইভা টেষ্টৰ বাবে কল কৰিছে। এতিয়া বৰ বিশেষ বাহিৰা কথা কৈ নাথাকি আজি মেইন যিটো টপিক, যিমানখিনি হয়তো থাম্বনেইলত আপোনালোকে দেখা পাইছে, সেই বস্তুখিনি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথা, আপোনালোকৰ এটা ইণ্টাৰভিউত প্ৰৱেশ কৰোঁতে গ্ৰেড 4ৰে হওক বা APSC লেভেলৰে হওক, UPSC লেভেলৰে হওক, বহুত ডাঙৰ টাফ কিবা এক্সামৰ ভাইভা টেষ্টৰ বাবেই হওক, কেনেদৰে যাব লাগে, কেনেকুৱা ড্ৰেছ পোছাক পৰিধান কৰিব লাগে, বা আপোনালোকৰ বিহেভ কেনেকুৱা হ'ব লাগে, তাত বহাৰ ছিষ্টেম কেনেকুৱা হ'ব লাগে, সেই বিষয়ে পোনপ্ৰথমতে কথা পাতিম। নেক্সট কিমানকেইটা টপিকৰ ওপৰত প্ৰশ্ন উত্তৰ সুধি আছে সেই বিষয়ে অকণমান পিছত কথা পাতিম। প্ৰথম কথা, আপোনালোকৰ মেইন বস্তু হৈছে সাজ পোছাক। আপুনি হয়তো কথা কোৱাৰ শৈলীটো ঘৰত আপুনি যেনেকৈ প্ৰেক্টিছ কৰিছে, ভাইভাৰ প্ৰেক্টিছ যদি আপুনি ঘৰত কৰিছে বা নিজৰ বেচিঙৰ সন্মুখত চাই যদি আপুনি প্ৰেক্টিছ কৰিছে, কেনেকৈ কথা ক'ব লাগে ডাঙৰ মানুহৰ আগত, পেনেলত কেনেদৰে তেওঁলোকক ৰেচপণ্ড কৰিব লাগিব, সেইবোৰ যদি প্ৰেক্টিছ কৰিছে, তাৰ বিপৰীতটো হয়তো আপোনালোকৰ যেতিয়া ভাইভাত প্ৰৱেশ কৰিব, ৰুমৰ ভিতৰত সোমাব, তেতিয়া তাৰ বিপৰীত হ'ব পাৰে। কিন্তু সাজ পোছাক ঘৰত যিযোৰ আপুনি পিন্ধি যায়, জোতা যিযোৰ আপুনি পিন্ধি যায়, সেই জোতাযোৰ হয়তো ৰুমত গৈ আৰু চেঞ্জ নহয়, বা পেনেলত সোমোৱাৰ পিছত আপোনাৰ সাজ পোছাক বা নিজৰ মানুহজন, নিজৰ হেয়াৰ কাটিং, নখ চুলি, সেইবোৰ আপোনালোকৰ চেঞ্জ নহয়। হয়তো প্ৰশ্ন 2-এটা আপোনালোকক সহজ সুধিব পাৰে, কিন্তু আপোনালোকৰ ড্ৰেছিং চেঞ্জ সেই ৰুমত গৈ পেনেলত সোমোৱাৰ পিছত আপোনালোকে তেওঁলোকৰ সন্মুখত চকীত বহাৰ পিছত চেঞ্জ কৰিব নোৱাৰে। সেইকাৰণে পোনপ্ৰথমতে মই ভাবোঁ ভাইভাৰ বাবে আপোনালোকৰ ড্ৰেছ পোছাক, সাজ পোছাক আপোনালোকৰ মেইন, নখ চুলি মেইন, জোতা চেণ্ডেল আপুনি যিয়ে ইউজ নকৰে কিয় সেইবোৰ বস্তু মেইন। সেইটো কাৰণে পোনপ্ৰথমতে সৰু সুৰা কিছুমান ভুল কৰে সাজ পোছাকৰ ক্ষেত্ৰত। কিছুমানে স্পৰ্টিং পিন্ধি যায়, কিছুমানে কিবা অকণমান বেছি কালাৰ থকা কাপোৰ পিন্ধি যায়, সেইবোৰ নকৰিব। ফৰ্মেল সাজ পোছাক আপোনালোকে গম পায়, ফৰ্মেল জোতা ইউজ কৰিব। সেয়া আছিল সাজ পোছাকৰ কথা। তাৰ নেক্সটত আহিলোঁ একদম সৰু সৰু কথা, নখ চুলি, কিছুমানৰ চুলিত কালাৰ কৰা থাকে, কিছুমানৰ চুলিত বৰ জেং কৰি কটা থাকে, সেইবোৰ নকৰিব ভাইভা দিব যাওঁতে। মাৰ্ক কিন্তু আপোনালোকক যিটো এক্সাম পাতিলে তেওঁলোকে এডিআৰইৰ, সেই এক্সামটোত আপোনালোকৰ জ্ঞানৰ পৰিসীমা তেওঁলোকে গম পাইছে, আপোনালোক কিমান জ্ঞানী, কিমান আপোনালোকৰ নলেজ, সেইটো গম পাইছে। অৰেল টেষ্টটো বাদে ব্যক্তিত্বৰ বাবে আপোনালোকৰ ব্যক্তিত্বটো কেনেকুৱা, আপুনি মানুহজন কেনেকুৱা, আপোনাৰ ব্যৱহাৰ কেনেকুৱা, আপুনি ডাঙৰৰ লগত কেনেদৰে কথা পাতিছে, আপুনি সৰুক কেনেদৰে ব্যৱহাৰ কৰিছে, সেই অৰেল বা ভাইভা টেষ্টত আপোনালোকৰ ব্যক্তিত্ব জোখা হয়। গতিকে আপোনাৰ নিজৰ পাৰ্চনেলিটিটো তেওঁলোকৰ আগত যিমান ভালদৰে দাঙি দেখুৱাব পাৰে, ভাল বুলি দেখুৱাব পাৰে, আপোনালোকৰ কাৰণে বেষ্ট। তেওঁলোকে কিন্তু জ্ঞানৰ মাপ তেওঁলোকে আপোনালোকৰ লগত জুখি নাচায়, আপোনাৰ জ্ঞান কিমান, আপুনি কিমান নলেজ, আপোনাৰ কিমান অসমখনৰ বা ভাৰতবৰ্ষখনৰ আপুনি কিমান কথা জানে,
অৰেল ভাইভাত সেইটো বস্তু তেওঁলোকে বিচৰা নাই। অৰেল ভাইভাত পেনেলত বহি থকা টিচাৰখিনিয়ে বিচাৰিছে আপোনাৰ ব্যক্তিত্ব কেনেকুৱা, আপুনি ডাঙৰ মানুহৰ আগত কেনেদৰে কথা কয়, ডাঙৰ মানুহৰ আগত কেনেদৰে বহে, এটা ডাঙৰ চিটুৱেশ্যন এটা আপুনি কেনেদৰে হেণ্ডল কৰিব পাৰে, সেই বস্তুটোহে অৰেল বা ভাইভাত আপোনালোকৰ পৰা বিচাৰে। কিছুমানে এইটো ভুল কৰে, অৰেলত গোটেই ভাৰতবৰ্ষখনৰ কথাই, গোটেই জগতখনৰ কথাই তেওঁলোকে ভাবি চিন্তি যায় বা চাই যায় একদম পৰীক্ষাত প্ৰিপাৰেশ্যন কৰাৰ দৰে, কিন্তু নিজৰ ড্ৰেছ পোছাক, নিজৰ চুলি কাটিং, নিজৰ ব্যক্তিত্বৰ ওপৰত নিজে কেনেদৰে কথা কৈছে, আই কণ্টেক্ট ৰাখিছেনে নাই, ইণ্টাৰভিউ শেষত ধন্যবাদ দিছেনে নাই, বা ইণ্টাৰভিউত পাৰ্মিশ্যন ল'ব লাগিব নে নালাগে, সেই বস্তু হয়তো তেওঁলোকে গম নাপায়। গতিকে অৰেল ভাইভাত গোটেই পৃথিৱীখনৰ জগতখনৰ কথা জানি কাম নাই, যদি আপোনাৰ ব্যক্তিত্বটো, যদি আপোনাৰ সাজ পোছাক, যদি আপোনাৰ ব্যৱহাৰ ভাল নহয়, সেইবোৰ আপুনি মাৰ্ক নাপায়। গতিকে অৰেল ভাইভাত আপোনালোকৰ জ্ঞান নোজোখে, অৰেল ভাইভাত আপোনালোকৰ ব্যক্তিত্বটো জুখি চায়, সেইটো আপোনালোকে একদম গুৰুত্ব দিব। সেয়েহে কৈছোঁ মই সাজ পোছাকত একদম ধুনীয়াকৈ গুৰুত্ব দিব লাগিব। নেক্সট পাৰ্মিশ্যন লৈ কিনে আপোনালোকে সোমাব লাগিব, সেয়া গমেই পায়। আৰু পাৰ্মিশ্যন লওঁতে আপোনালোকে দৰ্জাখন খুলি মানুহজন সম্পূৰ্ণৰূপে পাৰ হৈ যায় কিনে পাৰ্মিশ্যন ল'বৰ কোনো প্ৰয়োজন নাই। দৰ্জাখন খুলি অকণমান মূৰটো উলিয়াই কিনে আপোনালোকে পাৰ্মিশ্যন ল'ব লাগে, সেয়া হয়তো গম পায়। যদি মানুহজন একদম ৰুমৰ ভিতৰত সোমোৱাই কিনে পাৰ্মিশ্যন লয়, মে আই কাম ইন ছাৰ, মে আই কাম ইন মেম, সেয়া আপোনালোকৰ মাৰ্ক কাটা যাব। আৰম্ভণিৰ পৰা একদম শেষলৈকে আপোনাক পেনেলত বহি থকা গোটেইখিনি মানুহে আপোনাৰ ওপৰতে গুৰুত্ব, আপুনি মানুহজন কেনেদৰে ৰুমত প্ৰৱেশ কৰিছে বা কেনেদৰে শেষ কৰিছে। গতিকে পাৰ্মিশ্যন লৈ ধুনীয়াকৈ সোমাব। তেওঁলোকে যেতিয়া সোমাই আহা বুলি কয় তেতিয়াহে সোমাব, বিনা অনুমতিত আপোনালোকে প্ৰৱেশ নকৰিব। দ্বিতীয়টো কথা, কিছুমান এনেকুৱা কেণ্ডিডেট আছে, মই আগৰ ভাইভাবোৰতো পাইছোঁ বা মোক কিছুমানে কমেণ্ট কৰিছে, আপোনালোকে যেতিয়া পাৰ্মিশ্যন ল'ব, যেতিয়া তেওঁলোকে সোমাই আহা বুলি ক'ব তেতিয়াই থেংক ইউ কয়। তেতিয়া থেংক ইউ নহয়, যেতিয়া বহিব দিয়ে, আপোনালোকে সোমাই পাৰ্মিশ্যন লোৱাৰ পিছত যেতিয়া তেওঁলোকে বহিব দিব, তেতিয়া আপোনালোকৰ বহিব নিদিয়ালৈকে আপোনালোকে বহিব নালাগে, যেতিয়া বহিব দিব তেতিয়া বহিব, আৰু বহাৰ পিছত আপোনালোকৰ থেংক ইউ বা ধন্যবাদটো তেতিয়া আহিব লাগিব। আৰু যেতিয়া ৰুমত পাৰ্মিশ্যন লৈ সোমোৱাৰ পিছত আপোনালোকৰ যদি আগবেলাৰ ভিতৰত যদি আপোনালোকৰ শ্বিফ্টত যদি আগবেলাত যদি মৰ্ণিঙত যদি আপোনালোকৰ শ্বিফ্টত ভাইভা পৰে তেতিয়াহ'লে গুড মৰ্ণিং, যদি ইভিনিঙত শ্বিফ্টত যদি আপোনালোকৰ ভাইভা পৰে গুড ইভিনিং। পাৰ্মিশ্যন লৈ সোমোৱাৰ পিছত সেইটোহেই, কাৰণ এতিয়া চকীখনৰ ওচৰত ধুনীয়াকৈ থিয় হ'ব, তেওঁলোকে যেতিয়াই বহিবলৈ কয় ভালদৰে বহিব, আৰু বহাৰ পিছতহে ধন্যবাদ বা থেংক ইউ, সেইটো তেতিয়াহে। ৰুমত সোমোৱাৰ লগে লগে আপোনালোকৰ থেংক ইউ আহিব নালাগে বা ধন্যবাদ আহিব নালাগে। ৰুমত সোমোৱাৰ লগে লগে আপোনালোকৰ গুড মৰ্ণিং বা গুড ইভিনিং যেতিয়াই নহওক সেইটো আহিব লাগে। চকীত বহিব দিয়াৰ পিছতহে থেংক ইউ বা ধন্যবাদ আপোনালোকে ক'ব পাৰে। সেইখিনি যদি কৰে, মই কোৱা ৰুলকেইটা যদি আপোনালোকে ফ'ল' কৰে, আপোনালোকে ভাইভা যদি 5 মাৰ্কছৰ হৈছে 5ৰ ভিতৰত 4 পাব, যদি 15 মাৰ্ক হৈছে 15ৰ ভিতৰত আপোনালোকে 12-13 নিশ্চিতভাৱে পাব। ইমানেই আছিল। নেক্সট বহিব দিলেহে বহিব, সেইটো আপোনালোকক কৈয়ে লৈছোঁ। আৰু আঁঠুৰ ওপৰত নিজৰ হাত দুখন সদায় আঁঠুৰ ওপৰত ৰাখিব। আৰু যিমানখিনি ফিমেল কেণ্ডিডেট আছে, ফিমেলখিনি অকণমান ভৰি দুটা ছেভ কৰি ৰাখিলে ভাল, সেয়া নিজৰ ভদ্ৰতাৰ পৰিচয়। আৰু মেলখিনিয়ে ভৰি দুটা সম্পূৰ্ণ সমানত ৰাখিব পাৰে। আৰু মানুহজন একদম ষ্ট্ৰেইট, নিজৰ আঁঠু দুটাৰ ওপৰত নিজৰ হাত দুখন ৰাখি ধুনীয়াকৈ তেওঁলোকে যি কয় তাৰে এনচাৰ যদি আপোনালোকে পাৰে এনচাৰ দিব, কিন্তু তেওঁলোকৰ প্ৰশ্নটো শেষ হোৱাৰ 2 বা 3 ছেকেণ্ড সময় পিছত আপোনালোকৰ এনচাৰ দিব। তেওঁলোকে যদি কিবা কথা কৈ আছে বা তেওঁলোকৰ মাজতো যদি কিবা কথা কৈ আছে, পেনেলত বহা ব্যক্তি দুজনৰ বা ব্যক্তি তিনিজনৰ, তাৰ মাজত আপোনালোকে মাত দিব নালাগে। যেতিয়া প্ৰশ্নটো তেওঁলোকৰ কোৱা শেষ হ'ব, নেক্সট আপোনালোকে আৰম্ভ কৰিব। 1 বা 2 ছেকেণ্ডৰ পিছত আপোনালোকৰ এনচাৰ আৰম্ভ কৰিব। যদি পাৰে শুদ্ধ এনচাৰটো দিয়ক, যদি নোৱাৰে আই এম চৰি মেম, আই এম চৰি ছাৰ, বা মই এইখিনি সময়ত হয়তো সেই প্ৰশ্নৰ উত্তৰটো মনত পেলাব পৰা নাই বুলি ধুনীয়াকৈ ক'ব পাৰিব, তাত একো নহয়। ইমানেই কথা। নেক্সট আৰু আমাৰ যিমানখিনি 15ৰ পৰা হয়তো 25 বছৰ বয়সৰ যিমানবোৰ, কিছুমান সকলোবোৰ নহয়, এইখিনি এইজৰ 15ৰ পৰা 25 বছৰ এইজৰ যিমানখিনি মেল কেণ্ডিডেট আছে, বিশেষকৈ পুৰুষ আছে, তেওঁলোকৰ এটা অভ্যাস আছে, যদি কোনোবা ডাঙৰ মানুহে অকণমান ৰেচপন্স থকা মানুহে যদি তেওঁলোকক কিবা প্ৰশ্ন সোধে বা কিবা কথা সোধে, তেওঁলোকে এনেকুৱা মূৰ খোজুৱাই বা কিছুমানে চকুতে কথা নকয়, ইফাল সিফাল চাই কিনে কথা কৈ থাকে, অকণমান মানে কিবা বেলেগ ছিষ্টেমত তেওঁলোকে কথা কৈ থাকে। বিশেষকৈ অকণমান 15ৰ পৰা 20 বছৰৰ কেণ্ডিডেটখিনিয়েতো বা ল'ৰা ছোৱালীখিনিয়ে এনেকুৱা মূৰ খোজুৱাই। গতিকে তেনেকুৱা বিশেষ আপোনালোকে নকৰিব। যেতিয়া তেওঁলোকে প্ৰশ্ন কৰে তেওঁলোকৰ আই কণ্টেক্ট কৰিব, আই কণ্টেক্টটো মেইন, আই কণ্টেক্ট কিন্তু থাকিবই লাগিব। আৰু অকণমান মুখত হাঁহি, পাগলামিৰ নিচিনাকৈ টানকৈ হাঁহিব নালাগে, বৰ জোৰেৰে হাঁহি কথা ক'ব নালাগে, মুখখন যাতে অন্ধকাৰ হৈ নাথাকে সেই ব্যৱস্থাটো আপোনালোকে কৰিব, অকণমান হাঁহি। নেক্সট আই কণ্টেক্ট, আটাইতকৈ ডাঙৰ মানুহক ইমপ্ৰেছ কৰা বস্তুটো হৈছে আই কণ্টেক্ট। আই কণ্টেক্ট যদি ৰাখিব পাৰিছে, তেওঁলোকক আপোনাৰ নজৰত ৰাখিব পাৰিছে। গতিকে আই কণ্টেক্ট আৰু মুখত অকণমান স্মাইল ৰাখিব ভাইভাত আপোনালোকে দি থাকোঁতে বা তেওঁলোকৰ লগত কথা বতৰা পাতি থাকোঁতে। ইমানেই আছিল। আৰু কেতিয়াও যিমানবোৰ ডাঙৰ মানুহ আছে, তেওঁলোকে মন্ত্ৰী মিনিষ্টাৰ হওক বা পেনেলত বহি থকা মানুহখিনিয়ে আপোনালোকক
মই যেনেকৈ হাতৰ মোচন দি আপোনালোকক কথা কৈ আছোঁ তেনেদৰে তেওঁলোকে কথা ক'ব পাৰে। কিন্তু আপুনি যেতিয়া এজন ষ্টুডেণ্ট হয় বা কেণ্ডিডেটজন হয়, যদি আপুনি তেওঁলোকে সোধা প্ৰশ্নৰ এনচাৰত যদি আপুনি এনেকুৱাকৈ হাতৰ মোচন দি কিনে কিবা দি কিনে কথা কয়, আপোনালোকৰ কিন্তু মাৰ্ক কটা যাব। কাৰণ বৰ্তমানলৈকে আপুনি এজন 4th গ্ৰেডৰ চাকৰিয়াল বা 3য় বৰ্গৰ চাকৰিয়াল আপুনি বৰ্তমানলৈকে হৈ উঠা নাই, বা অফিচাৰেই হওক যিয়ে নহওক চাকৰিয়াল আপুনি বৰ্তমানলৈকে হৈ উঠা নাই, বা ডাঙৰ মানুহ বা এজন ভাল মানুহ হৈ আপোনালোকে উঠা নাই। ডাঙৰ মানুহেহে তেনেকুৱাকৈ হাতৰ মোচন দি কিনে কিবা দি কিনে কথা ক'ব পাৰে। সেয়েহে মই আপোনালোকক আকৌ হাতৰ মোচন দি কথা কৈছোঁ, মই ডাঙৰ মানুহ নহয়। আপোনালোকে বুজি পাবৰ বাবেহে মই এইটো কাম কৰিছোঁ। গতিকে তেওঁলোকে যেতিয়া প্ৰশ্ন সোধে এনচাৰ দিওঁতে আপোনালোকৰ একদম মানুহজন ষ্ট্ৰেইট থাকিব, নিজৰ আঁঠু দুটাৰ ওপৰত নিজৰ হাত দুখন থাকিব। যি প্ৰশ্ন সোধে এনচাৰটো যদি পাৰে বুলি ক'ব, ধুনীয়াকৈ এনচাৰটো দিব স্পষ্টভাৱে। নোৱাৰিলে আই এম চৰি ছাৰ, আই এম চৰি মেম, এনেদৰে ক'ব মই এই প্ৰশ্নটোৰ উত্তৰ বৰ্তমান মনত পেলাব পৰা নাই, বা মই এই প্ৰশ্নটোৰ উত্তৰ নেজানো। ইমানখিনি ক'লে আপোনালোকৰ কাম শেষ। ইমানেই আছিল। আৰু যিমানখিনি কেণ্ডিডেটৰ বৰ্তমান নেকি বাকী আছে ভাইভা, তেওঁলোকৰ বাবেহে হয়তো এইটো ভিডিঅ'। যিমানখিনি পাৰ হৈ গ'ল তেওঁলোকে নেচালেও কোনো কথা নাই। আৰু মানুহৰ শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে বুলি যে কয় মানুহে, সেইটো আপোনালোকেও বিশ্বাস হয়তো কৰে নকৰে নাজানো, মই কৰোঁ। কাৰণ আপোনালোকৰ জ্ঞান কিমান, ব্যক্তিত্ব কিমান, সেই বস্তুটোহে অৰেল ভাইভাত টেষ্ট কৰা হয়। কিন্তু আপোনালোকৰ কিমাননো নলেজ আছে অসমখনৰ ভিতৰত, ভাৰতখনৰ ভিতৰত বা পৃথিৱীত আপোনাৰ কিমান নলেজ আছে, কিমান কথা আপুনি জানে, কিমান বস্তু আপুনি নাজানে, সেই বস্তুটো জোখা হয় আপোনালোকৰ এক্সামত। আৰু ভাইভাত আপোনালোকৰ ব্যক্তিত্ব জোখা হয়। আৰু ভাইভাত সেইটো কাৰণে মুখে মুখে তেওঁলোকে প্ৰশ্ন কৰে, আপোনালোকৰ ব্যক্তিত্বটো তেওঁলোকে জুখি চায়। সেইটো কাৰণে নাভাবিব ভাইভাত প্ৰতিটো প্ৰশ্নৰ উত্তৰে যে মই শুদ্ধকৈ দিব লাগিব, সেইটো কথা নহয়। অৰেল বা ভাইভাত প্ৰশ্ন উত্তৰ কেনেকৈ দিছে, শুদ্ধ দিছে ভুল দিছে সেইটো পিছৰ কথা, কিন্তু প্ৰশ্ন উত্তৰ কেনেকৈ দিছে, তেওঁলোকৰ লগত আই কণ্টেক্ট ৰাখিব পাৰিছেনে নাই, তেওঁলোকৰ আগত ভাল বিহেভ এটা আপুনি দেখুৱাব পাৰিছেনে নাই, যিকোনো চিটুৱেশ্যন এটা আপুনি ভালদৰে হেণ্ডল কৰিব পাৰেনে নাই, সেই বস্তুহে তেওঁলোকে আপোনালোকৰ পৰা বিচাৰে। গতিকে অৰেল ভাইভাত কেতিয়াও 100ৰ ভিতৰত 100% যে প্ৰশ্নৰ উত্তৰ দিব লাগিব, সেইটো বুলি আপোনালোকে নাভাবিব। ইমানেই আছিল। আৰু শেষত যেতিয়া তেওঁলোকে হ'ব তোমাৰ এতিয়া ভাইভা শেষ হৈছে, তুমি যাব পৰা বুলি কয়, তেতিয়া তোমালোকে ধন্যবাদ বা থেংক ইউ এটা দি আহিব পাৰা, সেইটো আপোনালোকৰ বাবে ভাল। নেক্সট আৰু এটা বস্তু থাম্বনেইলত লগাইছিলোঁ যে 17ৰ পৰা 21 তাৰিখৰ ভিতৰতনো কিমানখিনি কুৱেশ্যন সুধিলে বা কিমানখিনি টপিকৰ ওপৰত প্ৰশ্ন উত্তৰ সুধিছে অৰেল ভাইভাত, সেই কথাখিনিও মই লগাইছিলোঁ, থাম্বনেইলত কৈছিলোঁ। তো যিমানখিনি কেণ্ডিডেটে বৰ্তমানলৈকে মোক কমেণ্ট কৰি আছে আগৰ ভিডিঅ'ত, সেই কমেণ্টখিনিতো তেওঁলোকে কৈছে ইমান টান বস্তু সোধাই নাই, নিজৰ বিষয়ে সুধিছে, নিজৰ দেউতাই কি কৰে, নিজৰ ঘৰ ক'ত, সেইখিনিয়ে সুধিছে। আৰু কিছুমানকতো সুধিছে তুমি কেতিয়া আহিছা, ৰাতি ৰুমত আছা নে কাৰোবাৰ আলহীৰ ঘৰত আছা, ট্ৰেইনত আহিছে নে বাছত আহিছা, যাওঁতে ট্ৰেইন কেইটা বজাত আছে, যাওঁতে বাছ কেইটা বজাত আছে, তোমাৰ ঘৰৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ এক্সাম চেণ্টাৰলৈ, বা এক্সাম চেণ্টাৰৰ পৰা অমুক সেই ঠাইটোলৈ কিমান দূৰ, সিমানখিনি একদম চিম্পুল প্ৰশ্ন সুধিছে। বা তোমাৰ দেউতাই কি কৰে, চাকৰি কৰে নেকি, এভৰিথিং, নিজৰ শিক্ষাৰ ওপৰত, নিজৰ মেজৰ ছাবজেক্টৰ ওপৰত সিমানেই প্ৰশ্ন সুধিছে, বৰ বিশেষ আৰু একোৱেই সোধা নাই। বা তোমাক চাকৰিটো কিয় লাগে, চাকৰি পাই উঠি তুমি কি কৰিবা, ট্ৰান্সফাৰ ল'ব বিচাৰিবা নেকি, একদম চিম্পুল কথাবিলাক সুধিছে, একো বৰ বিশেষ সোধা নাই। গতিকে নিজৰ বিষয়ে একদম ভালদৰে চাই যাবা। আৰু অসম হিষ্ট্ৰীৰ ওপৰত, অসম বুৰঞ্জীৰ ওপৰত 2-এটাৰ প্ৰশ্ন সুধিছে, যদি পাৰে অসম বুৰঞ্জীৰ ওপৰতো প্ৰশ্ন চাই যাবা। আৰু আপুনি কোনটো পদৰ বাবে চিলেক্ট হৈছে, 4th গ্ৰেডে হওক 3rd গ্ৰেডে হওক যিয়ে নহওক, বা আপুনি চকীদাৰো হ'ব পাৰে, পিয়নো হ'ব পাৰে, যিয়ে নহওক, কোনটো পদৰ বাবে আপুনি চিলেক্ট হৈছে সেইটো আপোনালোকে ভালদৰে গুৰুত্ব দি যাব। সেই প্ৰশ্নটো কিন্তু 2-এজনক সুধিছে, ইমানখিনি বস্তুৱে সুধিছে, বৰ বিশেষ একো সোধাই নাই। আৰু নিজৰ ঠাইখনত, নিজৰ অঞ্চলটোত, ধৰা দৰং ডিষ্ট্ৰিক্টত পাথৰিঘাট আছে, বাৰু কিবা কিবি যদি আছেও, নিজৰ ডিষ্ট্ৰিক্টখনত কিবা যদি তেনেকুৱা বস্তু আছে একদম বিখ্যাত বস্তু, বা নিজৰ ডিষ্ট্ৰিক্টখনত যদি বিখ্যাত ব্যক্তি আছে, নাম জ্বলা ব্যক্তি আছে, মানুহ আছে, তেওঁলোকৰ বিষয়ে অকণমান চাই যাব। যদি মন্ত্ৰী মিনিষ্টাৰ আছে, আপোনালোকৰ জিলাখনত DC কোন, SDC কোন, বা পুলিচ অফিচাৰ কোন, SP কিবা কিবি যে থাকে, সেই বস্তুখিনিয়ে চাব। তাৰ বাহিৰে বৰ বিশেষ একো সোধাই নাই, চিন্তা কৰিব নালাগে। হ'লেও কিন্তু কোনেও অহংকাৰ কৰিব নালাগে যে আমাৰ ভাইভাটো আমি ইজিলি খেদাই দিছোঁ, আমাৰ কোনো প্ৰশ্ন উত্তৰ ভুল হোৱা নাই, আমি চাকৰিয়েই পাম বুলি কোনেও ভাবিব নালাগে। কাৰণ এটা প্ৰশ্নৰ বিপৰীতে 2জনকৈ কেণ্ডিডেট মাতিছে। সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল, কৈ যাই থাকোঁতে অকণমান দীঘলীয়া হৈ গৈ আছে, তাৰ বাবে ক্ষমা কৰিব। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগেই পাম। সম্পূৰ্ণকৈ শেষ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় অসম।